হয়, মই উপস্থিত আছোঁ মঙলদৈ চহৰৰ মাজেৰে পাৰ হৈ যোৱা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। সদাব্যস্ত এই ৰাষ্ট্ৰীয় ঘাইপথটোত এতিয়া দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু মুখলধাৰ বৰষুণৰ পিছতে দেখিবলৈ পোৱা গৈছে মঙলদৈ নদীৰ ওপৰত থকা মঙলদৈ যি চহৰৰ মাজমজিয়া যিখন দলঙৰ সমীপত এতিয়া বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ এয়া মঙলদৈ মাজেৰে পাৰ হৈ যোৱা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ধৰণে এতিয়া দ গাঁতৰ সৃষ্টি হৈছে আৰু যিকোনো মুহূৰ্তত আচলতে এই পথটো খহি যাব পাৰে। আচলতে ৰাষ্ট্ৰীয় ঘাইপথটোত দৈনিক হাজাৰ হাজাৰ বাহন অহা যোৱা কৰে আৰু এই পথটোত এতিয়া ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে, কাৰণ ৰাষ্ট্ৰীয় ঘাইপথটোৰ এতিয়া এই ধৰণে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। দেখুৱাইছোঁ বৃহৎ বৃহৎ আচলতে গাঁতৰ সৃষ্টি হৈছে। অতি গুৰুত্বপূৰ্ণ এইটো পথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটোত আচলতে এই ধৰণে বৃহৎ বৃহৎ গাঁত হোৱাত আচলতে যাতায়াত কৰা লোকসকলৰ মাজত এক আতংকৰ সৃষ্টি হৈছে, কাৰণ যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই পথটোত। অকণমান এনেকৈ হওক, ৰাষ্ট্ৰীয় ঘাইপথ সদাব্যস্ত এইটো পথ, দৈনিক হাজাৰ হাজাৰ বাহন অহা যোৱা কৰে। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বুলি কোৱাৰ লগে লগে আচলতে সংযোগী অতি গুৰুত্বপূৰ্ণ। আমাৰ সঁচাকৈ এইটো বহুত গুৰুত্বপূৰ্ণ পথ। আমাৰ উত্তৰ অসমৰ এইটো প্ৰধান পথ। আমাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আগতে 52 নম্বৰ আছিল, পিছত গৈ 15 নম্বৰ হ'ল। এতিয়া কথাটো হৈছে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই আমাৰ লগতে এইখন মঙলদৈ নদী আৰু নদীৰ সিপাৰে আমাৰ উপায়ুক্ত কাৰ্যালয় বা অন্যান্য বিভাগবিলাক আছে। এতিয়া কথাটো হৈছে ইমান গাড়ী মটৰ চলে, ৰাস্তাটো এনেই সৰু, আপোনালোকে জানে ইমান ঠেক। এইটো ৰাস্তাটো 4 লাইনৰ কাৰণে আমাৰ গোটেই দৰং জিলাবাসীয়ে আজি ইমান বছৰ ধৰি আমি দাবী জনাই আহিছোঁ, কিন্তু আজিলৈ 4 লাইনটো হোৱাই নাই। এই 2 লাইনতে চলি আছে। এতিয়া কথাটো হৈছে এই প্ৰশাসনৰ গাঁৱতে লাগি থকা এই দলঙৰ কাষত, যিটো আমাৰ এই বৰষুণৰ কাৰণে হৈছে বুলি ধৰি লৈছোঁ, বা লগত নদীটো আছে, কিন্তু তেওঁলোকে লগে লগে এইটো তেওঁলোকৰ বিভাগ আছে, ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা অন্যান্য গড়কাপ্তানি বিভাগেই হওক, তেওঁলোকে আহি এইটো মেৰামতি কৰিব লাগে। ইমান দিনে ৰাতি ইমান গাড়ী চলে। আজি যদি কোনোবা এখন মানে ট্ৰাক বা বাছৰ ছাইড দিওঁতে স্কুটিয়ে হওক বা সৰু গাড়ীয়ে হওক বা ডাঙৰ গাড়ী এখনে যদি ছাইড দিয়ে, লগে লগে ইয়াতে কি ডাঙৰ দুৰ্ঘটনা এটা হ'ব। সেয়ে মই প্ৰশাসনক অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ কাৰণে অনুৰোধ জনাইছোঁ, আৰু যাতে কাৰো একো প্ৰাণহানি নহওঁতে, যাতে প্ৰশাসনে আহে এইটো মেৰামতি। প্ৰশাসনৰ আচলতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। পুনৰ দেখুৱাইছোঁ এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ আচলতে অৱস্থা, কি ধৰণে খহি গৈছে পথটো। পুনৰ কৈছে গুৰুত্বপূৰ্ণ পথ, দৈনিক আচলতে বহু গধুৰ বাহন অহা যোৱা কৰে এই পথছোৱাৰে, আৰু এই পথটো এতিয়া এই ধৰণে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হোৱাত আতংকত ভুগিছে যাতায়াতকাৰীসকল। ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা কৰা গৈছে এই পথটো। এইটো হৈছে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। মানে কিমান গাড়ী মটৰ অহা যোৱা কৰে, গতিকে এই গাড়ী মটৰ অহা যোৱা কৰে, ইয়াতে কিমান ডাঙৰ ডাঙৰ গাঁত হৈছে। এতিয়ালৈকে নেশ্যনেল হাইৱে অথৰিটিৰ কোনো তাৰমানে এজন মানুহ অহা নাই, কোনো তাত নিচান লগা নাই, কোনো চিন মকাপ নাই। ইয়াতে আপোনাৰ এটা মন্দিৰ আছে, এইটো মঙলদৈ নদীটোৰ ওচৰতে আছে, গোটেই দলংখন। এইপিনে এটা আপোনাৰ কমাৰ্চিয়েল কাৰ পাৰ্কিং এটা আছে, সেইপিনে বজাৰখন। এই ফেভাৰ ঘাটৰ পৰা এইখিনি অলপতে আপোনাৰ আগত আছে ডিচি কোৰ্টৰ অফিচটো, থানাখন লগত লাগি আছে। গতিকে ইমান এটা মানে কি ব্যস্ত এলেকা, এনেকুৱা এলেকাতে যদি তাৰমানে আপোনাৰ যদি এনেকুৱা বস্তু এটা যদি মানে কোনো কাণসাৰ নোহোৱাকৈ পৰি থাকে, আজি অলপ সময় আছে গধূলি ল'বলৈ, ৰাতি হ'বলৈ অলপ সময় আছে, তাৰপিছতে যদি এখন ডাঙৰ গাড়ী ছাইড দিয়ে নহয়, ইয়াতে কাৰ প্ৰাণহানি হয়, আৰু তাৰ লগত কিমানজন মানুহ তাৰমানে ফেমিলি তাৰমানে কি মানুহৰ মানে কি শকৰ চাহ আহি পৰে, সেইটো ভগৱান জানে। গতিকে নিশ্চয়কৈ আমি পুনৰ দেখুৱাম আচলতে ভয়ংকৰ গাঁতৰ সৃষ্টি হৈছে, আৰু যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা গৈছে এই যি গাঁত হৈছে এই গাঁত হোৱা ঠাইত। কাৰণ নিশা হ'লে যেতিয়া বাহনসমূহ চলাচল কৰিব, কোনো ধৰণৰ নিৰ্দেশনা ইয়াতে দিয়া নাই, বা বিভাগীয় কৰ্তৃপক্ষৰ আচলতে হেমাহিৰ কাৰণে, আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ যি দায়িত্বত থকা লোকৰ হেমাহিৰ কাৰণে, বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণে এই ধৰণে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, আৰু ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰা গৈছে এই পথটোত।
যাৰ কাৰণে এতিয়া ৰাইজ ক্ষোভিত হৈ পৰিছে মঙলদৈবাসী ৰাইজ ক্ষোভিত হৈ পৰিছে পুনৰ কৈছোঁ যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতি গুৰুত্বপূৰ্ণ পথ অতি ব্যস্ত পথ গধুৰ যান বাহন অহা যোৱা কৰা এই পথটো এতিয়া এই ধৰণে দ গাঁত সৃষ্টি হোৱাতে এতিয়া ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ আশংকা কৰা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ